ফাইনেল লিষ্টখন ডাউনলোডিং কৰাৰ বাবে আপোনালোকে ৰুল টাইপ অপশ্যনত ক্লিক কৰি ফাইনেল ৰুল 2026ত আপোনালোকে ক্লিক কৰিব লাগিব। অকল ইতিমধ্যে কিন্তু 2026ৰ ফাইনেল ভোটৰ তালিকাখন প্ৰকাশ পাইছে, আপোনালোকে নিশ্চয় দেখিবলৈ পালে। তো এতিয়া কথা হ'ল আপুনি যদি 2026ৰ ফাইনেল ভোটৰ তালিকাখন ডাউনলোডিং কৰিব বিচাৰে তেনেহ'লে কেনেকৈ কৰিব পাৰিব। তো আপুনি মোবাইলতে অতি সহজতে কৰিব পাৰিব। আপুনি জাষ্ট কি কৰিব, আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি আপোনালোকে eci.gov.in বুলি লিখি চাৰ্চ কৰিব, অথবা পাৰে nbsp.in বুলি লিখি চাৰ্চ কৰিলেও হ'ব। তাৰপিছত আপোনালোকৰ সন্মুখত প্ৰথম যিটো ৱেবছাইট আপোনালোকে দেখিব লৈছে ভোটাৰ ছাৰ্ভিচ পৰ্টেল, আপোনালোকে এই অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ সন্মুখত কিন্তু ফাইনেলি এনেকুৱা আহি যাব। এতিয়া চাওক ফ্ৰেণ্ডসকল, আপোনালোকক ফাৰ্ষ্ট টাইম কিন্তু ইয়াতে লগইন কৰিবলৈ দিব। ইয়াতে কিন্তু মোৰ অলৰেডি লগইন হৈ আছে, যাৰ বাবে মোৰ ডাইৰেক্ট লগইন হৈ গ'ল। তো আপোনালোকৰ মোবাইল নাম্বাৰ আৰু OTP দি ইয়াতে লগইন কৰি ল'ব। লগইন কৰাৰ পিছত আপোনালোকে প্ৰথম যিটো অপশ্যন এইটো চাইডত দেখা পাইছে ডাউনলোড ইলেক্টৰ ৰলছ, আপোনালোকে দেখা পাইছে ডাউনলোড ইলেক্টৰ PDF, আপোনালোকে এই অপশ্যনটোৰ ওপৰত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকক কিছুমান ডিটেইলছ তেনেকুৱাকৈ দিবলৈ দিব। ফাৰ্ষ্ট অফ অল আপোনালোকে দেখা পাইছে ইয়াতে ষ্টেটটো চিলেক্ট কৰিবলৈ দিছে, আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব। ষ্টেটটো চিলেক্ট কৰাৰ লগে লগে ইয়াতে চাওক ইয়াৰ অফ ৰিভিজন আপোনালোকে দেখা পাইছে 2026, আমাৰ 2026ও চিলেক্ট কৰিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় ৰুল টাইপ যিটো ইয়াতে আপোনালোকে ক্লিক কৰি ফাইনেল ৰুল 2026 যিটো হৈ আছে আপোনালোকে এইটো চিলেক্ট কৰিব। অ'কে, তাৰপিছত ডিষ্ট্ৰিক্ট আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় চিলেক্ট কৰিব। ইয়াৰ পৰা আপোনালোকৰ এছেম্বলি যেটো হয় আপোনালোকে এইটো চিলেক্ট কৰিব লাগিব, ঠিক আছে। অৰ্থাৎ আপোনালোকৰ বিধানসভা সমষ্টিৰ নাম আপোনালোকে চিলেক্ট কৰিব। দেন আপোনালোকে ইয়াতে দেখা পাইছে এই যিটো কেপচা, এই কেপচাটো এই বাকচত আপোনালোকে এণ্টাৰ কৰিব লাগিব। কেপচাটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে তলফালে চাব আপোনালোকৰ যিখন ভোট কেন্দ্ৰত গৈ আপুনি ভোট দিয়ে তাৰে লিষ্ট ওলাইছে। এতিয়া আপোনালোকে ডাইৰেক্ট চাৰ্চ কৰাৰ বাবে আপোনালোকৰ ভোট কেন্দ্ৰৰ নামটো চাৰ্চ কৰাৰ বাবে এইটো চাইডত আপোনালোকে চাৰ্চ অপশ্যন দেখা পাইছে, ইয়াতে আপোনালোকে চাৰ্চ কৰিব। আপোনালোকৰ যোনটো ভোট কেন্দ্ৰৰ নাম হয় এনেকৈ তলত আহি যাব, আপোনালোকে জাষ্ট সেইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ইয়াতে চাওক ওপৰফালে আকৌ আহি ডাউনলোড চিলেক্ট PDF আপোনালোকে যিটো অপশ্যন দেখা পাইছে এই অপশ্যনটোত ক্লিক কৰিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এনেকৈ প্ৰগ্ৰেছ হ'ব আৰু আপোনালোকৰ ফাইনেল কিন্তু ভোটাৰ লিষ্টটো ডাউনলোডিং হৈ যাব। এতিয়া কিন্তু মোৰ ভোটাৰ লিষ্টটো ইয়াতে চাওক ডাউনলোড হৈ গৈছে। মই জাষ্ট অপেন অপশ্যনত ক্লিক কৰিলোঁ। অপেন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ভোটাৰ তালিকা 2026 এনেকুৱাকৈ দেখিবলৈ পাব আৰু আপোনালোকে ইয়াতে ডিটেইলছসমূহ দেখিব পাব। সংশোধনী বছৰ 2026, বৃত্তিবৰ্ষ 1/1/2026 আৰু সংশোধন বিষয় সংশোধন ইয়াতে আপোনালোকে দেখা পাইছে 2026। লগতে প্ৰকাশনৰ তাৰিখ আজি হ'ল 10/2/2026, আজিৰ ডেটতে কি হৈছে আপোনালোকৰ প্ৰকাশ হৈছে। এতিয়া আপোনালোকৰ লিষ্টখন ভালকৈ চাই ল'ব যে লিষ্টখনত আপোনালোকৰ নাম আছে নাই, ঠিক আছে। যদি আপোনালোকৰ বাই চান্স কোনো মানুহৰ নাম ডিলিট হৈছে বা কৰ্তন হৈছে তেনেক্ষেত্ৰত আপোনালোকে অতি শীঘ্ৰে আপোনালোকৰ যিজন নেকি বিএলঅ আছে বিএলঅৰ লগত যোগাযোগ কৰিব আৰু আপোনালোকৰ নামটো অন্তৰ্ভুক্তিৰ বাবে ফৰ্ম 6 আকৌ ফুল আপ কৰি আপোনালোকৰ নামটো অন্তৰ্ভুক্ত কৰাই ল'ব। তো আশা কৰোঁ আপোনালোকে নিশ্চয় আপডেটটো জানিব ভাল পালে। যদি ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাবলৈ।